কবিতা আবৃত্তি শিকিছোঁ, কৰ্মশালাত অংশগ্ৰহণ কৰিছে। কৰিছোঁ, শিকাও হ'ব। মোৰ ঘৰত 70ৰ ওপৰত। কিন্তু মোৰ নাতি, মোৰ ল'ৰা, মোৰ ছোৱালীক আগলৈ শিকাবৰ কাৰণে শুদ্ধ ভাৱত এনেই বাৰু গাওঁ, কবিতা হিচাপে গাই থাকোঁ, কিন্তু তেওঁলোকক আগলৈ শিকাবৰ কাৰণে কি কথাখিনি জানিব লাগে, সেইকাৰণে বয়সত হ'লেও এই প্ৰশিক্ষণস্থলীত বহিছোঁ। আপোনাৰ চশমাও পিন্ধা নাই, ইমান ধুনীয়াকৈ কবিতা লিখি আছে। চশমা পিন্ধোঁ দূৰদৃষ্টিৰ কাৰণে, দূৰৰ বস্তু চাবৰ কাৰণে, ওচৰত মানে পাৰোঁ যেনে তেনে। কেনেকুৱা লাগিছে কৰ্মশালা? মোৰ বহুত ভাল লাগিছে। এতিয়া মোৰ ঘৰলৈ মনত পৰা নাই বা ইয়াত থকা মানুহখিনিলৈও মনত পৰা নাই। মই ব্যস্ত হৈ পৰিছোঁ যেন মই এজনী কম বয়সৰ মানুহ, মই জানিবলৈ বুজিবলৈ মানে ইচ্ছুক হৈছোঁ আৰু লোকক ল'ৰা ছোৱালীক শিকাবৰ কাৰণে। তেনেকৈ মই আগতে বিহু নাচিছিলোঁ, কিন্তু মোক প্ৰশিক্ষণ লৈ মই বৰ বিহুৱতী হৈছিলোঁ বয়সত, মানে সোমনাথ বৰা আজাদ বৰ বিহুৱতী উপাধি দিছিল কলিয়াবৰৰ। আপোনাৰ পৰিচয়টো কৈ দিয়কচোন এবাৰ। আপোনাৰ নামটো কৈ দিয়ক, ঠাইখনৰ নাম। মোৰ নাম সাবিত্ৰী গায়ন, হাটবৰতে ঘৰ, কলিয়াবৰৰ হাটবৰত ঘৰ। আজি নাতি নাতিনী আৰু আইতা একেলগে বহিছে কৰ্মশালাত। একেলগে বহিছোঁ। বয়সৰ ভিন নাই, শিকাৰ মন এটা মানুহক মানে লাগে। শুদ্ধভাৱে শিকাবৰ কাৰণে নিয়মাৱলী আছে। আমিতো এনেই কবিতা গায়ে আছোঁ সৰুকালৰ পৰাই, কিন্তু কেনেধৰণেৰে প্ৰকাশভংগী হ'ব সেইটো জানিবৰ কাৰণে মই ইয়াত বহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।